মই মুস্কানে লৈ আহিছোঁ আজিৰ মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবিৰ এপিছ'ড 10। এইটোৱে হৈছে মোৰ কিতাপখনৰ মানে মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবিৰ শেষ এপিছ'ড বা শেষ কাহিনী তুলিকা। তেনেহ'লে আহক তুলিকাৰ শেষাংশলৈ যাওঁ। তুলিকাই কৈ গৈছিল, কিন্তু কেতিয়াবা বৰ মনত পৰে আমি একেলগে কটোৱা সেই গুলপীয়া আবেলিবোৰ, য'ত সি মোক নায়িকা সজাই কিমান যে ফটো তুলিছিল আৰু মই নিজকে ধুনীয়া যেন অনুভৱ কৰিছিলোঁ, জানেনে? আমি ৰাস্তাত খোজকাঢ়ি কাঢ়িয়ে বহু দূৰ গৈ আকৌ ঘৰমুৱা হোৱাৰ কথাবোৰ মই যে কোনো দিনেই পাহৰিব পৰা নাই। তুলিকাৰ নাৰী সুলভ আৰু নিষ্পাপ কথাবোৰ মোৰ মৰম লাগিছিল। মোৰ মনটো সেই গুলপীয়া আবেলিবোৰত হেৰাই গৈছিল। চকুজুৰি সেমেকি উঠিছিল, ঠিক এতিয়া সেমেকাৰ দৰে। কিন্তু নিজকে সংযত কৰি কৈছিলোঁ, তুলিকা, প্ৰেমবোৰ সাঁচি ৰাখা তোমাৰ বুকুত, কিন্তু তোমাৰ প্ৰেম নুবুজা মানুহজনৰ পৰা প্ৰেম ভিক্ষা নকৰিবা। তাই শান্ত হৈছিল লাহে লাহে, কিন্তু মোৰ মনৰ ধুমুহা যে শান্ত নহয়। সেয়ে তাইৰ মাজে সময়ে খবৰ ৰাখিছিলোঁ। কেতিয়াও নেদেখা এজনী ছোৱালীক কেনেদৰে ইমান আপোন যেন লাগিছিল ক'ব নোৱাৰোঁ। ফেচবুক সঁচাকৈয়ে বৰ সুকীয়া, বৰ আপোন। সময় আগুৱাৰ লগে লগে তুলিকা ইউনিভাৰ্চিটিত ব্যস্ত আৰু বন্ধুবোৰৰ সৈতে ব্যস্ত হৈ পৰিছিল। কিন্তু মই বুজোঁ তাইৰ ৰিক্ততা, তাইৰ আৱেগ, তাইৰ অনিৰুদ্ধ। তথাপিও অনিৰুদ্ধৰ খবৰ কেতিয়াবা মোৰ পৰা ল'ব খুজিলে এৰাই চলিছিলোঁ। কাৰণ এদিন অনিৰুদ্ধই তাৰ নতুন ৰিলেশ্যনৰ কথা মোক সদৰি কৰিছিল। কৈছিলে তাৰ নতুন গাৰ্লফ্ৰেণ্ডজনী হেনো এজনী চেলিব্ৰিটি, যাৰ সৈতে কোনোবা হোটেলৰ বেনামী কোঠালিত হেনো সি এটা ৰাতি সম্পূৰ্ণ উজাগৰে একেবাৰে কাষত কটাইছিলে। মোক ক'লে তাই হেনো কাৰোবাৰ বাগদত্তা, সেয়ে অনিৰুদ্ধক সম্পৰ্কটোৰ বিষয়ে ছিৰিয়াছ নহ'বলৈ তাই ক'লে। কিন্তু এইবোৰতো মোৰ খং উঠা নাছিল। খংটো টিঙিচকৈ উঠিছিল তেতিয়া, যেতিয়া সি মোক ক'লে যে লেখা মেলা কৰা মানুহৰ জীৱনত হেনো এনেকুৱাই চলে। মুঠতে এতিয়া সি হাবাথুৰি খাইছে সেই নাৰী স্পৰ্শ, সেই আমেজ। সি যদি আকৌ এবাৰ মই লগে লগে ক'লোঁ, কিহৰ লিখক কবিহে তুমি? মোৰ মতে কেৰেক্টাৰ ইজ দ্য এণ্ড পইণ্ট অফ এডুকেশ্যন। এই লিখক জাতীয় ফাণ্ডা এটলিষ্ট মোৰ আগত নিদিবা। তোমাক মই ভাল ল'ৰা বুলি মৰম কৰিছিলোঁ আৰু তুমি এনেকুৱাহে? অনিৰুদ্ধই কৈ গৈছিল, জানে বা সেই ছোৱালীজনীয়েও মোক লাইক কৰে। সেয়ে মই হোৱাটছএপ ষ্টেটাছত কি লগাওঁ সোধে আৰু ফেচবুকৰ পষ্টবোৰতো তাই লাইক কমেণ্ট কৰে। মোৰ তাৰ কথাবোৰ শুনি খং দুগুণে চৰিল আৰু ক'লোঁ, একোডাল পাত্তা নিদিয়ে তোমাক। তোমাৰ মজা ল'লে আৰু এৰি দিলে, খেলা শেষ। এটা কথা শুনা, তুলিকাৰ দৰে তোমাক বুজা আৰু ভালপোৱা ছোৱালী জীৱনত ক'তো নোপোৱা, যোৱা। অনিৰুদ্ধৰ উত্তৰ, তুলিকা মোৰ টাইপৰ নহয় বা, সেইবোৰ কথাত মই মোৰ নুঘুমাওঁ। মোৰ দুখ লাগিল তুলিকালৈ। তাই এই অনিৰুদ্ধকেই বুকুত সাৱটি ঘূৰি ফুৰে। মোক আচৰিত কৰি এদিন তুলিকাই ক'লে, জানে বা অনি আহিছিল ইউনিভাৰ্চিটিৰ হোষ্টেললৈ মোক লগ ধৰিবলৈ। সি মোক লগ ধৰিবলৈ অহা দেখি মই তাক মিছাকৈ ক'লোঁ মোৰ বিয়া ঠিক হোৱা বুলি। জানেনে, সি কান্দিয়েই পেলালে। মোৰো বেয়া লাগি গ'ল। তাইক সতৰ্ক কৰি ক'লোঁ, তুমি কান্দোতে কিন্তু সি তোমাৰ কাষত নাছিল। এইবাৰ কিন্তু চাই চিতি ল'বা দেই অনিৰুদ্ধৰ বিষয়ে। আৰু একোৱেই কোৱাৰ যেন সাহস তাইৰ আগত মোৰ নহ'ল। এতিয়া দে আৰ ইন ৰিলেশ্যনশ্বিপ এগেইন, মানে তুলিকা আৰু অনিৰুদ্ধ। কাৰণ তাই তাৰ কান্দোন সহিব নোৱাৰিলে। কিন্তু তাই যে সেই বন্ধ কোঠাটোত ইতিমধ্যে সোমাইছে, সেয়া মোৰ ঠিক অনুমান হৈছিল। মই আশা কৰিছিলোঁ যে তাৰ চাবিপাত যাতে অনিৰুদ্ধই পুনৰ নেহেৰুৱায়। মই তাহাঁতক এৰাই চলোৱাটোৱেই ভাল বুলি ভাবিলোঁ। তথাপিও মোক আচৰিত কৰি তুলিকাই প্ৰায় এবছৰমানৰ পিছত মোক কৈছিল, বা অনিৰুদ্ধৰ লগত এতিয়া মোৰ কোনো সম্পৰ্ক নাই, সেই কথা জনাবলৈ মই আপোনাক ফোন কৰিলোঁ। মই বিৰক্ত হৈছিলোঁ, কিন্তু তুলিকাই কৈ গৈছিল, নহয় বা, সি মোক যেনেদৰে কথাবোৰ কৈছিল মই আপোনাক ভুল বুজিছিলোঁ, কিন্তু মই হতবম্ব হৈছিলোঁ। কিয় তাই মোক তেনেকৈ ক'লে? কিন্তু তাই মোক কৈছিল, হয় বা, সি মোৰ ব্ৰেইন ৱাছ কৰিছিলে। সি কৈছিলে ইভেন আপোনাৰ লগত কথা নাপাতিবলৈ আৰু আমাৰ ৰিলেশ্যনৰ কথা আপোনাক একো নজনাবলৈ। আপুনি যে মোক
ভালদৰে গাইড কৰিছে সেই কথাটো সি বুজি পাইছিল আৰু তাৰ মনৰ কথা যে আপুনি জানে সেই কথাও সি বুজি পাইছিল সেইকাৰণে মোক অকলশৰীয়া কৰি সি আকৌ এবাৰ মোৰ জীৱনৰ পৰা গুচি গ'ল বা মোৰ বুকুখন যেন খালী হৈ গৈছিল কিন্তু মোৰ উপায় নাছিল তুলিকাই এইবাৰ কৰা মোক ফোন কলটোত তাইক ভাগৰুৱা বা আচৰিত যেন নালাগিছিল এনেকুৱা লাগিছিল তাই যেন ইউজ টু এবাৰ অনিৰুদ্ধ আহি তাইক ধৰিব এবাৰ অনিৰুদ্ধই তাইক এৰি দিব কিন্তু এইবাৰ তুলিকাই সংকল্প লৈছিল সেই কথাটো মোৰ ভাল লাগিল তাই মোক ক'লে বা মোৰ ভুল হৈছিল মোক ক্ষমা কৰি দিব মই আপোনাৰ কথাবোৰ বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া মই আৰু কোনো ধৰণৰ অনিৰুদ্ধৰ পাল্লাত নপৰোঁ মোৰ প্ৰেম মোৰ লগত থাকক মই জীৱনত আগবাঢ়িতো যাব লাগিব সেইকাৰণে মই সংকল্প লৈছোঁ যে আপোনাৰ কথাবোৰ মই শুনিম আৰু জীৱনত মোক যি গুৰুত্ব দিয়ে তেওঁকহে মই গুৰুত্ব দিম আৰু এইদৰে আগবাঢ়ি যাম অন্ততঃ নিজক ভাল পাবলৈ লৈছোঁ গান গাবলৈ লৈছোঁ আপুনিও মোৰ লগত একেলগে কোলাবৰেট কৰিব লাগিব কিন্তু কথাষাৰ শুনি খুবেই ভাল লাগিছিল এয়াই আছিল তুলিকাৰ কাহিনী এয়াই আছিল তাই হেৰাই পোৱা চাবিপাতৰ কাহিনী আপোনালোকৰ কেনেকুৱা লাগিল তুলিকাৰ কাহিনীটো শুনি আৰু আপোনালোকৰ ওচৰে পাজৰেও এনেকুৱা তুলিকা আৰু অনিৰুদ্ধৰ কাহিনী আছে নেকি মোক জনাবলৈ নাপাহৰিব আৰু এইখিনিতে ক'ব খোজোঁ যে মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবিৰ কাহিনীবোৰ শেষ হৈছে আৰু নতুন কাহিনী আৰু নতুন কথালৈ আপোনালোকৰ মাজলৈ মই আহিম টিল দেন মুস্কান is signing off. Take care. Bye-bye and have a great life ahead. Bye-bye.